চিন্তামণি গড়ত চানি ধৰিছে অবৈধ সুৰাৰ ঘাটিয়ে তেওঁক আবকাৰী বিভাগক মেনেজ কৰি অবৈধ সুৰাৰ ঘাটি চলাই থকাৰ গুৰুতৰ অভিযোগ স্থানীয় ৰাইজৰ শিৱসাগৰ জিলাৰ সীমামূৰীয়া চিন্তামণি গড়ত চানি ধৰিছে অবৈধ সুৰাৰ ঘাটিয়ে আধা কিলোমিটাৰ অঞ্চলত থকা 13টাকৈ অবৈধ সুৰাৰ ঘাটিয়ে অঞ্চলটোত এক অসামাজিক পৰিৱেশৰ সৃষ্টি কৰিছে অবৈধ সুৰাৰ ঘাটিৰ বাবে কেইটামান দিনৰ আগত সুৰামত ককায়েকৰ হাতত প্ৰাণ হেৰুৱালে মেধাৱী ভায়েকে তেওঁক আবকাৰী বিভাগক মাহেকীয়া কমিছনাৰে মেনেজ কৰি চলাই আছে অবৈধ সুৰাৰ ঘাটিসমূহ প্ৰাথমিক বিদ্যালয়ত পঢ়ি থকা ছাত্ৰক মদ যোগান ধৰাত ব্যৱহাৰ কৰিছে অবৈধ সুৰাৰ ঘাটিসমূহে অবৈধ সুৰা বেপাৰী আৰু তেওঁক আবকাৰী বিভাগৰ ওপৰত এক দৃষ্টান্তমূলক শাস্তি দাবী কৰিছে স্থানীয় ৰাইজে আমগুৰিৰ পৰা সৌৰভজ্যোতি দুৱৰা ৰিপৰ্ট আসাম ফোকাছ চিন্তামণি গাঁও পঞ্চায়তৰ অন্তৰ্গত চিন্তামণি নাওবৈচা ৱাৰ্ডত 13টাকে অবৈধ মদৰ ঘাটিয়ে আসলে আমাৰ জনজীৱনত ব্যাঘাত জন্মাইছে এই কথাটো আসলে প্ৰশাসন হওক বা আবকাৰী বিভাগক স্থানীয় ৰাইজ বা আমি ছাত্ৰ সন্থাৰ তৰফৰ পৰা বিভিন্ন সময়ত আমি এইটো অভিযোগ দি থোৱা হৈছিল দিয়াৰ পাছতে আসলে আবকাৰী বিভাগত এটা কমিছনৰ অংকত চলি থাকে যেটো আবকাৰী বিভাগ সেই বিভাগটো আসলে কমিছনৰ নামত চলা এটা বিভাগ অসমৰ মুখ্যমন্ত্ৰীগৰাকীক এই বিষয়টো হস্তক্ষেপ কৰা আমি প্ৰয়োজনীয়তা বোধ সেইটো কাৰণে কৰিছো আবকাৰী বিভাগটো যিগৰাকী মন্ত্ৰীৰ হাতত আছে অকমান্য এজন মন্ত্ৰী এই মন্ত্ৰীগৰাকী সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে তাৰ লগে মুখ্যমন্ত্ৰীয়ে ইয়াত হস্তক্ষেপ কৰাৰ প্ৰয়োজন আছে আমি চিন্তামণি গাঁও পঞ্চায়তৰ নাওবৈচা ৱাৰ্ডত যোৱা 11 ছেপ্টেম্বৰ তাৰিখে খাটুৱাল গাঁৱত এজন উঠি অহা মেধা সম্পন্ন যুৱক যিজনে মানে হাইস্কুল শিক্ষান্ত পৰীক্ষাত তিনিটা বিষয়ত লেটাৰ সহ মাৰ্ক লৈ উত্তীৰ্ণ হৈছিল হায়াৰ ছেকেণ্ডাৰীত ভালকে তেওঁ উত্তীৰ্ণ হোৱাৰ পাছত ককায়েকৰ দাৰ ঘাপত মদৰ ৰাগিত ককায়েকৰ দাৰ ঘাপত এটা ঘাপত তেওঁ মৃত্যুৰ মুখত পৰিব লগা হ'ল মাধুৰ্য ৰাজখোৱা আৰু যিখন দোকানত মদ খাই তেওঁ আহি হত্যা কৰিলে সেই মদৰ বেপাৰীজন আজিলৈ এই অঞ্চলত মুক্ত মনে ঘূৰি ফুৰিছে অকল হত্যাকাৰী নহয় আসলে উচতনি কোনে দিছে আসলে মদ বেপাৰ কৰিবলৈ উচতনি দিয়া ব্যক্তিসকলক আৰক্ষীয়ে দৃষ্টান্তমূলক শাস্তি দিব লাগে আমাৰ চিন্তামণিগড় এই অঞ্চলটোত নিজে আমি চিন্তামণিগড় এজন যুৱক হিচাপে খুব লজ্জাবোধ কৰিছো কিয় চিন্তামণিগড়ত ইমানে অসমৰ বিভিন্ন জেগা আছে চিন্তামণিগড়ত এই অবৈধ 13খনকৈ মদৰ দোকানে উঠি অহা প্ৰজন্মক ধ্বংসৰ মুখলৈ গতি কৰাইছে উঠি অহা ছাত্ৰ ছাত্ৰীসকলৰ শৈক্ষিক জীৱন সুৰক্ষিত কৰিবৰ কাৰণে সেইসকলে চিন্তা কৰা নাই কিন্তু সমাজৰ লগত তেওঁলোকে জড়িত হৈ থাকে সমাজত ডাঙৰ ডাঙৰ ফুলাম গামোচা লৈ তেওঁলোকে ধুনীয়া ধুনীয়া বক্তব্য ৰাখি থাকে যেতিয়া নিজৰ অঞ্চলটোত মদ খাই ককায়েকৰ দাৰ ঘাপত ভায়েকৰ মৃত্যু মুখত পৰা সকলে কিন্তু সেই পৰিয়ালটোক কিন্তু মাত এষাৰ দিবলৈ যাবলৈ হোৱা নাই কিন্তু আমি ৰাতি 9 বজাৰ পৰা 2:30 বজালৈকে থাকিলো সেই হত্যা কৰা যুৱকজনৰ কাষত ভগামুখ আৰক্ষী ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া তিয়ক থানা আমি সকলো থাকিলো কিন্তু হত্যাকাৰী জন পলাই গুচি গ'ল তাৰ পাছত তেওঁ আত্মহত্যা মানে তেওঁ আত্মসমৰ্পণ কৰিছে ভগামুখ থানাত আইনী ব্যৱস্থা কৰি আছে কিন্তু আমি সেই দুটা দিন আমি মনে মনে বহি থাকিলো আসলে আইনত কিছুমান কথা ক'বলৈ যাওঁতে অসুবিধা আহে সেইকাৰণে আমি ৰাজহুৱা কৰা নাছিলো তাৰ পাছত আমি গম পালো যিসকলে অবৈধ মদৰ বেপাৰ কৰি আছে আজি মদ তেওঁলোকে বিক্ৰী কৰি আছে আজি হল 18 তাৰিখ আজিৰ তাৰিখত মদ বিক্ৰী কৰি আছে কেনেকৈ মদ বিক্ৰী কৰি আছে আৰু যিসকলে মদ বিক্ৰী কৰি আছে আমি নাম জানো গোটেই আৰক্ষীৰ হাতত তেওঁলোকৰ নামৰ তালিকা আছে বা আবকাৰী বিভাগে কমিছন তেওঁলোকৰ মাহেকীয়া কমিছন লয় 1000 টকাকে সেই কমিছন কাৰ হাতলৈ গৈছে তেওঁলোকৰ তালিকা নহলৈকে কমিছন নাপায় এই আবকাৰী বিভাগটোৰ ওপৰত মাননীয় মুখ্যমন্ত্ৰীকে ব্যৱস্থা গ্ৰহণ কৰিব লাগে আৰু শেহতীয়াকে চিন্তামণিগড়ৰ কেইজনমান মদৰ বেপাৰীয়ে তৃতীয় শ্ৰেণীত পঢ়ি থকা দুজন ছাত্ৰক ব্যৱহাৰ কৰিছে মদ বেপাৰত মদৰ বটল দিবৰ কাৰণে এটা বটলত 10 টকাকে দিয়ে যদি মদটো সাপ্লাই দিব পাৰে তেনেকৈ নিজ মনোবৃত্তি থকা ব্যক্তিসকলক দৃষ্টান্তমূলক শাস্তি আৰক্ষীয়ে দিব লাগে আৰু আৰক্ষীৰ লগতে আবকাৰী বিভাগে এইটো কেনেকৈ আইনী ব্যৱস্থা লয় সেই ব্যৱস্থাটো ল'ব লাগে আৰু আমি গোটেই চিন্তামণিগড় মদ মুক্ত কৰিবৰ কাৰণে আমি সংকল্প লৈছো আমি মহিলাসকল ঐক্যবদ্ধ হৈছে আমি বিভিন্ন দল সংগঠন ঐক্যবদ্ধ হৈছো অহা 21 তাৰিখে চিন্তামণিগড়ত মদ বন্ধৰ কাৰণে এক প্ৰতিবাদ কৰা হ'ব আমি সমদল বাহি কৰিম আৰু সকলো ৰাইজক আমি আন্তৰিকতাৰে নিমন্ত্ৰণ জনাইছো স্বতঃস্ফূৰ্তভাৱে আহক আমি এখন মদ মুক্ত চিন্তামণিগড় গঢ়ো আৰু উঠি অহা ছাত্ৰ ছাত্ৰী উঠি অহা প্ৰজন্মক আমি সুৰক্ষিত ভৱিষ্যত দিবৰ কাৰণে সুৰক্ষিত ব্যৱস্থা কৰিবৰ কাৰণে আমি নিজেই চিন্তা চৰ্চা কৰি আগবাঢ়িছো এই ক্ষেত্ৰত
যিসকল মদ বেপাৰী আছে, যি 13 জন মদ বেপাৰী আজিৰ তাৰিখত মদ বিক্ৰী কৰি আছে, সেইসকলক পুনৰবাৰ কৈছো, তোমালোকে মদ বিক্ৰী কৰি সমাজ জীৱনৰ লগত জড়িত হৈ সমাজৰ উঠি অহা প্ৰজন্মক ৰক্ষা কৰিব সূৰ্য ৰাজখোৱা নিজৰ পৰিয়ালৰ বুলি ভাবক, নিজৰ ককাই ভাই বুলি যদি আমি যেতিয়ালৈকে চিন্তা কৰিব নোৱাৰো, সেই সকল মদ বেপাৰীক কৈছো, তোমালোকে মদটো বন্ধ কৰি সমাজ জীৱনৰ লগত জড়িত হৈ নিজৰ ল'ৰা ছোৱালী সকলক এখন সমাজত প্ৰতিষ্ঠা কৰিবলৈ, মানুহ হিচাপে গঢ়িবৰ কাৰণে চেষ্টা কৰিবৰ কাৰণে আপোনালোকৰ সকলো সংবাদ মাধ্যমৰ যোগেদি আহ্বান জনালো। আৰু আশা কৰিছো মানে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে যিকেইটা আবকাৰী বিভাগৰ যিসকল বিষয়া কৰ্মচাৰী ইয়াৰ কমিশ্যন লৈ আছে, এক উচ্চ পৰ্যায়ৰ তদন্ত কৰি তেওঁলোকৰ ওপৰত দৃষ্টান্তমূলক শাস্তি দিব লাগে। আৰু চিন্তামণিগড়ক এখন মদ মুক্ত অসম গঢ়িবৰ কাৰণে লগে চিন্তামণিগড়ৰ পৰা সম্পূৰ্ণ মদ বন্ধ কৰিবৰ কাৰণে আমি পৰিকল্পনা ৰচনা কৰিবৰ কাৰণে 21 তাৰিখে 10 বজাত চিন্তামণি সকলো সমবেত হ'ম। আৰু সকলোকে আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেৰে নিমন্ত্ৰণ জনালো। আশা কৰিছো আমি সুন্দৰভাৱে এটা পৰিৱেশ গঢ়ি তুলিব পাৰিম। ধন্যবাদ।